আৰু যদি আপুনি ফিনাইলৰ ইণ্ডাষ্ট্ৰিটো আৰম্ভণি কৰোঁ বুলি ভাবে তেতিয়াহলে মাত্ৰ 6500 টকাৰ বিনিয়োগেৰে পোন প্ৰথমে আপোনালোকে ফিনাইলৰ ইণ্ডাষ্ট্ৰিটো আৰম্ভণি কৰিব পাৰে নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আজি আমি এই ভিডিওটোত ফিনাইল ইণ্ডাষ্ট্ৰি আৰম্ভণি কৰিবৰ কাৰণে কি ৰ মেটেৰিয়েলছ লাগিব আৰু সেই ৰ মেটেৰিয়েলছ কিটা কি হয় তাৰ দাম কিমান আৰু এইবোৰ আপোনালোকে কোড পাব এই বিষয়ে আলোচনা কৰিম যদি আপুনিও ঘৰতে ফিনাইলৰ ইণ্ডাষ্ট্ৰি এটা আৰম্ভণি কৰাৰ কথা ভাবিছে তেতিয়াহলে নিশ্চয় আপুনি ভিডিওটো শেষলৈকে চাব আৰু ঘৰতে ফিনাইলৰ ইণ্ডাষ্ট্ৰি আৰম্ভনি কৰি স্বাৱলম্বী হ'ব পাৰিব বুলি আশা ৰাখিলো ফিনাইলৰ ইণ্ডাষ্ট্ৰি আৰম্ভনি কৰিবৰ কাৰণে আপোনালোকক মুঠতে তিনিটা ৰ মেটেৰিয়েলছৰ প্ৰয়োজন হয় তিনিটা বুলি ক'লে আপোনালোকক লাগিব এনেকুৱা ধৰণৰ যিবিলাক কনসেন্ট্ৰেট থাকে এটো হৈছে প্ৰথমটো ব্ল্যাক ফিনাইলৰ কনসেন্ট্ৰেট নেক্সটটো হৈছে হোৱাইট প্লেইন হয় থাৰ্ডটো হৈছে লেমন ফ্লেভাৰ আৰু ফোৰ্থটো হৈছে চিট্ৰনলা ফ্লেভাৰ হোৱাইট ফিনাইলৰ কনসেন্ট্ৰেট তাৰ পাছত লাগিব আপোনালোকক এনেকুৱা ধৰণৰ যিবোৰ বটল হয় বটল এটা আপোনাৰ এটো ব্ল্যাক ফিনাইলৰ কাৰণে ব্ল্যাক বটল আহে আৰু এটো হৈছে হোৱাইট ফিনাইলৰ কাৰণে হোৱাইট বটল তো গটিকে আপোনালোকক প্ৰথমতে লাগিব এনেকুৱা ধৰণৰ কনসেন্ট্ৰেট বিলাক তাৰ পাছতে লাগিব বটল বিলাক এতিয়া এই দুটা বস্তুৰ পাছত আপোনালোকক লাগিব এনেকুৱা ধৰণৰ ধুনিয়া ধুনিয়া ষ্টিকাৰ বিলাক এটো হৈছে হোৱাইট ফিনাইলৰ ষ্টিকাৰ এটো আমি ইয়াতে দেখিছে সাইন ফ্ৰেছ বুলি আমি এটো ষ্টিকাৰ বনাইছো আৰু এটা আমি এটো ব্ল্যাক ফিনাইলৰ এটো আসাম ৰাইনো বুলি এটা এলিমেন্ট বনাইছো আৰু যদি আপোনালোকে নিজেও নিজৰ কাস্টমাইজ ধৰক ষ্টিকাৰটো বনাও বুলি ভাবে তেতিয়াহলে আপুনি আমাৰ লগত যোগাযোগ কৰিব আমি নিশ্চয় আপোনাক এই ক্ষেত্ৰত সহায় কৰিম নিজৰ ব্ৰ্যান্ডটো বনাবৰ কাৰণে আপোনালোকক মাত্ৰ অকল এখন ট্ৰেড লাইসেন্সৰ প্ৰয়োজন হ'ব বাকি গুটেই বস্তুখিনি আপোনালোকে আমাৰ তাৰ পৰা পাই যাব আৰু এই বস্তুখিনি লৈ গৈ আপোনালোকে ঘৰতে অকল ইয়াতে পানী মিক্স কৰি পেলাই আপোনালোকে ফিনাইলৰ ব্যৱসায়টো আৰম্ভনি কৰিব পাৰিব আমি ইয়াৰ আগৰ ভিডিওটোত হোৱাইট ফিনাইল কেনেকে প্ৰস্তুত কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিছিলো যদি আপুনি ভিডিওটো চোৱা নাই আমি ডেসক্ৰিপচনৰ ইয়াৰ লিংক দি দিছো চাই লব আৰু আমি ইয়াৰ পৰৱৰ্তী ভিডিওটোত ব্ল্যাক ফিনাইল কেনে ধৰণে প্ৰস্তুত কৰা যায় এই বিষয়ে এটা ভিডিও প্ৰস্তুত কৰিম গটিকে যদি আপুনি হেতু চাব বিচাৰে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব যাতে আমাৰ ভিডিওৰ নটিফিকেশনটো আপুনি আগতীয়াকৈ পাই যায় আৰু যদি আপুনি ফিনাইলৰ ইণ্ডাষ্ট্ৰিটো আৰম্ভনি কৰোঁ বুলি ভাবে তেতিয়াহলে মাত্ৰ 6500 টকাৰ বিনিয়োগেৰে পোন প্ৰথমে আপোনালোকে ফিনাইলৰ ইণ্ডাষ্ট্ৰিটো আৰম্ভনি কৰিব পাৰে আৰু ফিনাইলৰ ইণ্ডাষ্ট্ৰিটো এবাৰ আৰম্ভনি কৰাৰ পাছত যেতিয়া আপুনি ইয়াক মাৰ্কেট ল'ব পাৰিব ব্যৱসায়টো আগবাঢ়িব তেতিয়া আপোনালোকে ক্ৰমান্বয়ে নিজৰ ইনভেষ্টমেন্ট বঢ়াই পেলাই প্ৰডাক্টৰ যেটো প্ৰডাকশন হেতু আপোনালোকে বঢ়াই ল'ব পাৰিব আৰু ফিনাইলৰ ইণ্ডাষ্ট্ৰি আৰম্ভনি কৰিলে আপুনি এটা কথা নিশ্চিন্ত থাকিব পাৰে যে আপুনি যদি 6500 টকাৰ পৰা ব্যৱসায়টো আৰম্ভনি কৰে তেতিয়াহলে আপোনালোকে 6500 টকাত 6500 টকাই লাভ হ'ব তো গটিকে যদি ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ব্যৱসায়িক ভিত্তিক আইডিয়া বিলাক আপোনালোকে পাই থাকে আৰু ঘৰতে ব্যৱসায় এটা কৰি স্বাৱলম্বী হ'ব পাৰে আজিলৈ ইমানেই ধন্যবাদ